हेलो गाइस, गुड आफ्टरनून। आज दुपरिया साजत भाঙन माছ বনাম। মাছকেইটা কাটি পিনে ধুই লৈছোঁ, লৈ পিনে ভাজি ল'লোঁ মাছকেইটা। তাৰ কাৰণে লৈ লৈছোঁ বিলাহী দুটা, পিঁয়াজ এটা আৰু জলকীয়া দুটা আৰু আলু 3টা কাটি লৈছোঁ। তেল গৰম হৈছে, আলুকেইটা আগতে ভাজি লৈছোঁ। নিমখ দি দিলোঁ আৰু হালধিও দি দিলোঁ। এই আলুকেইটা ভজা হৈ গৈছে। এতিয়া সেইখন কেৰাহীতে পিঁয়াজ দি দিলোঁ আৰু জলকীয়া দুটা দি দিছোঁ। পিঁয়াজখিনি ভজা হৈছে, বিলাহী দি দিলোঁ। অকণমান নিমখ দি দিম। নিমখখিনি দিলে বিলাহীটো সোনকালে সিজি যায় আৰু হালধি অকণ দি দিলোঁ। আৰু আদা নহৰু পিচি থৈছিলোঁ সেইখিনিও দি দিলোঁ। সেইখিনি দি অকণমান ভাজি ল'ম, যাতে আদা নহৰু কেঁচা গোন্ধখিনি যোৱালৈকে ভাজি লৈছোঁ। তাৰপিছত এতিয়া ঢাকনি দি দিলোঁ। গেছৰ ফ্লেমটো মিডিয়াম টু হাইত ৰাখি পিনে এয়া চাওক কি ধুনীয়াকৈ সিজি গৈছে বিলাহীখিনি। তাৰপিছত জিৰা গুড়িখিনি দি দিলোঁ। এইখিনি ভজা হৈছে একেলগে। আলুখিনি যে ভাজি থৈছিলোঁ সেই আলুখিনি দি দিলোঁ। দি পিনে 1 মিনিটমান ভাজি ল'ম। যিহেতু বেছি ভাজিব নালাগে, আলুখিনি আগতে ভাজি লৈছোঁ মই। এয়া দেখিছেনে, সিজি গৈছে। আলু মছলা ধুনীয়াকৈ ভজা হৈ গৈছে। ইয়াতে মই গৰম পানীয়ে দিম। গৰম পানী কৰি থৈ দিছিলোঁ, গৰম পানী দি দিছোঁ। এতিয়া উতল আহিলে মাছকেইটা দি দিম আৰু। এয়া উতল আহিছে, এতিয়া মাছকেইটা দি দিলোঁ। এয়া মোৰ ৰেডি হৈ গ'ল বিলাহী আলুৰে ভাঙন মাছৰ তৰকাৰী। বাই।